আজি সিদ্ধিদাতা শ্ৰী শ্ৰী গণেশ পূজা। গণেশ প্ৰভুক পূজা অৰ্চনা কৰিবলৈ ওলাই আহিল ভক্তপ্ৰাণ ৰাইজ। সমগ্ৰ ৰাজ্যৰ লগতে আজি দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্ততো আয়োজন কৰা হ'ল সিদ্ধিদাতাৰ পূজা। গণেশ মন্দিৰে মন্দিৰে ভক্তপ্ৰাণ ৰাইজে ধূপ দীপ নৈবেদ্যৰে আগবঢ়ালে পূজা অৰ্চনা। পলাকবাৰীৰ জগলীয়া আৰু গড়গড়া চকীৰ ঘাটতো আয়োজন কৰা হ'ল গণেশ পূজা। আমাৰ এইবাৰ গণেশ পূজাখন আমাৰ গাঁৱতে প্ৰতি বছৰ পতা যায়। এই বছৰ গাঁৱতে পতা গৈছে। আপোনালোকে দেখিছে কিমান মানুহ হৈছে, ইয়াত হাজাৰ হাজাৰ ভক্তগণ আহিছে। আমাৰ এটা ফুটবলৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ইয়াতে দিয়া হৈছে, ভক্তগণে ভগৱান গ্ৰহণ কৰিছে। মন্দিৰটো আমাৰ দৰ্শনী বহুত আমাৰ আহিছে। এতিয়া আমি ভক্তৰ ব্যৱস্থা কৰিছোঁ। আমি ৰাইজে ভোগ খাই দিলে ভাগৰ। আপোনালোকৰ এই মানে জগলীয়া অঞ্চলৰ মানে কিহৰ পৰা ভক্তগণ ৰাইজে আহে? আমাৰ বৰিহাট অঞ্চলৰ পৰা আহে, মিৰ্জা অঞ্চলৰ পৰা আহে, বহুত দূৰ দূৰ গুৱাহাটীৰ পৰা আহে, আমাৰ আমনাথীৰ পৰা আহে, লগতে চৌধুৰীৰ পৰা আহে, বিক্ৰমপুৰৰ পৰা আহে, কিবা ভালকৰ পৰাও আহে, কুমিৰাৰ পৰা আহে। প্ৰায় কিমান ভক্তৰ সমাগম হৈছে? আমাৰ ভক্তমানটো 400 ভক্তমান 5,000 ওপৰত হয়। তথাপিও আমাৰ এই ভক্তমান 10,000 হয় আৰু পুৱাৰ পৰা 10,000 কম নহয়। যিহেতু আপোনালোকৰ আমি অনবেলিও দেখা পাইছোঁ আৰক্ষী প্ৰশাসনৰ ইয়াতে মতন কৰা হৈছে, এইবিলাক আৰক্ষী প্ৰশাসন নাই, কি ক'ব এইটো? আৰক্ষী প্ৰশাসন নহ'লে আমাৰ ৰাইজে শৃংখলাবদ্ধভাৱে পূজাখন চলাই নিয়ে, তাৰ বাবে আমি ৰাইজক ধন্যবাদ দিবই লাগিব। সেইবাবে আমি ভাবোঁ যে পুলিচ প্ৰশাসন নহ'লে আমাৰ অনুষ্ঠানে ভালদৰে চলাই লৈ ৰাইজে বুজি পাই কথাটো। অনগত দিনত আপোনালোকৰ আৰক্ষী প্ৰশাসন আমি দেখা পাইছিলোঁ ইয়াতে উপস্থিত আছে, এইবিলাক দেখা পোৱা নাই, কি ক'ব এইটো? এইবোৰ মানে আমিও তেওঁলোকক নিমন্ত্ৰণটো দিয়া হোৱা নাছিল, অহা নাই, কিন্তু আমাৰ পূজাখন ভালদৰে চলিয়ে যায়, কোনো হাই ভিৰ নহয়, চলিয়ে যায়। যিহেতু আপোনালোকৰ কমিটিৰ ফালৰ পৰা যান জঁটৰ সৃষ্টিটো আপোনালোকে নিজে নিয়ন্ত্ৰণ কৰিছে এইখিনি নিজে নিয়ন্ত্ৰণ কৰিছে, আমি নিজে নিয়ন্ত্ৰণ কৰিছোঁ। আচ্ছা, ঠিক আছে। যে আমাৰ এই পলাকবাৰী সমষ্টিৰ ভিতৰত দক্ষিণ কামৰূপত এই কাহিৰঙাত যি গণেশ পূজা আৰম্ভ হ'ল, আমি এই অঞ্চলৰ গোৱালহাটী, বৰদৰ, নকঠা, হৰপাৰা, হাৰোপাৰা বিভিন্ন অঞ্চল গড়গড়া সমন্বিতে ৰাইজে যি সহযোগ আগবঢ়াইছে, তাৰ কাৰণে আমি তেখেতসকলক এই গণপতি দেৱতাৰ আজি স্মৰণীয় দিনত সকলোৰে মংগল কামনা কৰিছোঁ। গোটেই অসমৰে মংগল হয়, কাৰণ অসমখন আজি অশান্তি হৈ পৰিছে। এনেকুৱা অশান্তিৰ অসমত ভগৱানেই যদি শান্তি স্থাপন নকৰে কোনে কৰিব? তেনেকুৱা প্ৰাৰ্থনা আগত ৰাখি আমি গড়গড়া কাহিগংগা আঞ্চলিক ৰাইজে এই গণেশ পূজাৰ আয়োজন কৰিছোঁ। হয়তো কিবা আমাৰ অজানিতে ভুল ত্ৰুটি হ'ব পাৰে, তথাপিও ৰাইজৰ সহযোগৰ লগত আমাক ভুলবোৰ আঙুলিয়াই দিলে আমি আগন্তুক দিনত ভগৱানৰ চৰণত একত্ৰিত হৈ ৰাইজৰ মংগল কামনা কৰিব পাৰিম। আৰু সকলো ৰাইজৰ যি সহায় সহযোগিতা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি ইয়াত আজি দিনজোৰা কাৰ্যসূচী হাতত লৈছোঁ। গতিকে সকলো ভুল ত্ৰুটিত আমি ৰাইজৰ ওচৰত সদায় চিৰকৃতজ্ঞ, আৰু তেখেতসকলৰ ভুলবিলাকে আমাৰ ভৱিষ্যত অসমখন যাতে এখন শান্তিপূৰ্ণ অসম বা ধৰ্মিষ্ঠ হিচাপে আমি ৰাখিব পাৰোঁ, তাৰ প্ৰতি আশা ৰাখি আমি NETVৰ জৰিয়তে সমবাদী ভক্তগণ ৰাইজক সামৰণি। প্ৰায় কিমান ভক্তৰ সমাগম হৈছে? ইয়াত ভক্ত প্ৰায় 4-5 হাজাৰৰ ওপৰত আছে। ইয়াত 4-5 হাজাৰৰ ভক্ত আহি আছে, গৈ আছে। সকলোখিনি ভক্তই মানে ইয়াত সহানুভূতি নৈবেদ্য আগবঢ়াইছে, সেৱা সমান কৰিছে। গতিকে সেই ক্ষেত্ৰত আমাৰ পূজা ভালেই লাগিছে। ব্যুৰ ৰিপৰ্ট, NE Bharat 24।